এখন ৰাজ্যৰ কেইবাখনো জিলাৰ পৰা বহু কেইজনী গাভৰু ছোৱালী নিৰুদ্দেশ হৈছিল। ৰাজ্যখনৰ চাৰিওফালে কেৱল এয়াই চৰ্চা চলি আছিল যে ছোৱালীবোৰ নিৰুদ্দেশ হৈ আছে। এবাৰ নিৰুদ্দেশ হোৱাৰ পিছত কোনো ছোৱালী ঘূৰি অহা নাছিল বা তেওঁলোকক ঘূৰাই পোৱা নগৈছিল। সেই সময়ত এগৰাকী সাহসী পুলিচ অফিচাৰ যাৰ নাম আছিল প্ৰিয়াক্ষী, তেওঁক সেই ৰাজ্যৰ এখন জিলাত নিজৰ কৰ্তব্য পালনৰ নিৰ্দেশ দিয়া হয়। আইজি চাহাবৰ ওপৰত হেঁচা আছিল, যেনেকৈ হ'লেও এই সমস্যাটোৰ সমাধান কৰিব লাগে। আইজি চাহাবে চাৰিওফালে পুলিচ বিষয়া, অন্য চিপাহী সকলোকে ছোৱালীবোৰ নিৰুদ্দেশ হোৱা ঘটনাটোৰ ওপৰত কঠোৰ দৃষ্টি ৰখাৰ নিৰ্দেশ দিলে। চাৰিওফালে চিপাহী সষ্টম কৰি ৰখা হ'ল, কিন্তু একো কামত নাহিল। উপায়হীন হৈ SP প্ৰিয়াক্ষী মেডামে এটা অতি কণ্টকময় সিদ্ধান্ত ল'লে, এটা বিপদজনক সিদ্ধান্ত ল'লে। তেওঁ নিজেই এগৰাকী বেশ্যাৰ বেশ ধাৰণ কৰিলে আৰু ৰাজপথলৈ ওলাই গ'ল। তাৰ পিছতেই ঘটিল এটা এনেকুৱা ঘটনা যে প্ৰিয়াক্ষী মেডামৰ জালত পৰিল সম্পূৰ্ণ গ্ৰুপটো, সম্পূৰ্ণ চক্ৰটো, যিয়ে ছোৱালীবোৰ নিৰুদ্দেশ হোৱা ঘটনাত জড়িত হৈ আছিল। কিন্তু কেনেকৈ? প্ৰিয়াক্ষী মেডামে কি কৰিছিল? ছোৱালীবোৰ প্ৰকৃততে কলৈ গৈছিল? সম্পূৰ্ণ কথাখিনি জানিবলৈ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব। নমস্কাৰ 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 প্ৰিয় দৰ্শক, আজি আন এটা অতি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ভিডিঅ' লৈ মই নিৰঞ্জন শৰ্মাই আপোনালোকৰ মাজলৈ আহিছোঁ। এইখিনিতে আপোনালোকলৈ মোৰ এটি বিনম্ৰ অনুৰোধ, আপুনি যদি মোৰ চেনেলত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব, যাতে আপুনি আমাৰ চেনেলত প্ৰকাশ কৰা নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকে আৰু চাই থাকে। আহক এতিয়া কাহিনীটোৰ মাজলৈ আগবাঢ়োঁ। যিখন ঘৰৰ পৰা ছোৱালী নিৰুদ্দেশ হৈছিল, সেই ঘৰৰ আন সদস্যই থানালৈ কেৱল অহা যোৱাহে কৰি আছিল, কাৰণ ক'ৰো পৰা একো খবৰ অহা নাছিল যে ছোৱালীবোৰ ক'ত আছে, বা তেওঁলোকক কোনোবাই লৈ গৈছে নে তেওঁলোকে নিজৰ ইচ্ছাত গৈছে। আনফালে ছোৱালী নিৰুদ্দেশ হোৱা ঘটনা ঘটিয়েই আছিল, আৰু নিজৰ নিজৰ জিলাৰ থানাত এই ঘটনাক লৈ মানুহৰ সংখ্যা দিনে দিনে বাঢ়ি গৈছিল। পুলিচৰ দায়িত্ব কৰ্তব্যক লৈ সাধাৰণ জনতাই প্ৰশ্ন উত্থাপন কৰিছিল। ৰাইজে আৰু কিমান দিনলৈ মনে মনে বহি থাকিব, অপেক্ষা কৰিব? অৱশেষত ৰাইজ ৰাজপথত ওলাই পুলিচৰ বিৰুদ্ধে ধৰ্ণা দিবলৈ বাধ্য হৈ পৰিল। পুলিচক হাই হাই দিবলৈ ধৰিলে। তাৰ মাজতে বিপক্ষৰ নেতাসকলতো আছেই জ্বলা জুইত ঘিউ ঢালিবলৈ, কাৰণ এয়া সকলোৱে জানে যে কিবা এটা অঘটন ঘটিলে ৰাইজে প্ৰথমে চৰকাৰকে দোষাৰোপ কৰে, আৰু এই ক্ষেত্ৰত অতি বুদ্ধিমানৰ কাম কৰে বিৰোধী দলে। ৰাইজৰ ৰোষত পৰি মুখ্যমন্ত্ৰীৰো চকী কঁপিবলৈ ধৰিলে। সেয়েহে মুখ্যমন্ত্ৰীয়ে প্ৰত্যক্ষভাৱে এই বিষয়টো নিয়ন্ত্ৰণ কৰিবলৈ বাধ্য হ'ল, আৰু তেওঁ ডাঙৰ ডাঙৰ বিষয়াসকলক হেঁচা দিবলৈ আৰম্ভ কৰিলে। মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ হেঁচাত IG, DIG, SP, DSP সকলো সতৰ্ক হৈ পৰিল। তাৰ মাজতে SP ৰাহুল বাৰ্মাই এই বিষয়টো অতি গম্ভীৰতাৰে ল'লে আৰু সোনকালে এখন মিটিং আহ্বান কৰি সকলো থানাৰ বিষয়াসকলক উপস্থিত থকাৰ নিৰ্দেশ দিলে। SP ৰাহুল বাৰ্মাই পুলিচৰ নিৰীক্ষণো বঢ়াই দিলে, কিন্তু কোনো কামত অহা নাছিল। ছোৱালীবোৰ তেতিয়াও নিৰুদ্দেশ হৈয়ে আছিল। আনফালে ধৰ্ণা প্ৰদৰ্শন আৰু বেছি বাঢ়ি গৈছিল। মুখ্যমন্ত্ৰীয়ে নিজে IG চাহাবলৈ ফোন কৰি সুধিলে, ছোৱালীবোৰ ক'ত লুকাল, কোনে নিলে? একো এটা যে কৰিব পৰা নাই। দিনে দিনে ধৰ্ণা প্ৰদৰ্শন বাঢ়ি গৈ আছে, তাৰ খবৰ আছেনে? আপোনালোক পুলিচ বিষয়াসকলে এনেই দৰমহা লৈ আছে। ছোৱালীবোৰ কি হাৱাতে নাইকিয়া হ'ব পাৰে নেকি? মুখ্যমন্ত্ৰীৰ কথা শুনি IG চাহাবে SP ৰাহুল বাৰ্মাক মাতি ৱাৰ্ণিং দিলে, যদি অহা 5 দিনৰ ভিতৰত তুমি এই ঘটনাৰ সম্পূৰ্ণ ৰহস্য উদ্ঘাটন কৰিব নোৱাৰা তেন্তে তোমাৰ ট্ৰান্সফাৰ কৰা হ'ব। SP ৰাহুল বাৰ্মাই নিজৰ ফালৰ পৰা সকলো চেষ্টা কৰিলে, কিন্তু এই ঘটনাটোৰ লগত জড়িত কোনো এজনকো ধৰিব পৰা নাছিল। ধৰিব পৰাটোতো দূৰৰে কথা, ঘটনাটোৰ সুংসূত্ৰও উলিয়াব পৰা নাছিল। আনফালে পুলিচ থানাৰ পৰা SP আৱাসলৈ জনতাৰ ধৰ্ণা প্ৰদৰ্শন দিনে দিনে বাঢ়ি গৈছিল। পুলিচ হাই হাই বুলি শ্লোগান চলি আছিল। এই সকলো ঘটনা ঘটাৰ বাবে SP ৰাহুল বাৰ্মাক তাৰ পৰা ট্ৰান্সফাৰ কৰা হ'ল। তেওঁৰ স্থানত আন এগৰাকী বাহাদুৰ, সাহসী আৰু সৎ SP প্ৰিয়াক্ষী মেডামক কাৰ্যভাৰ চম্ভালিবলৈ নিৰ্দেশ দিয়া হ'ল। SP প্ৰিয়াক্ষীৰ নাম শুনিলে অপৰাধীয়ে অপৰাধ কৰাৰ আগত অন্ততঃ 10 বাৰ চিন্তা কৰে। প্ৰিয়াক্ষী মেডামে প্ৰথমতে দিল্লীত কাম কৰিছিল, আৰু দিল্লীৰ NCRত বিভিন্ন অপৰাধজনিত ঘটনা তেওঁ সাহসেৰে সমাধান কৰিছিল। প্ৰিয়াক্ষী মেডাম দেখিবলৈও যিমান ধুনীয়া আছিল, সিমানে ভয়ানকো আছিল।
প্ৰিয়াক্ষী মেডামে কাৰ্যভাৰ গ্ৰহণ কৰি প্ৰথমে ধৰ্ণা প্ৰদৰ্শন কৰি থকা জনতাৰ মাজলৈ গ'ল। তেওঁ ৰাইজক উদ্দেশ্যি ক'বলৈ ধৰিলে, আপোনালোকক অনুৰোধ কৰিছোঁ, অলপ শান্ত হওক। এই ৰাজ্যত যি ঘটনা ঘটি আছে তাত আমিও দুখ পাইছোঁ। আপোনালোকে আমাৰ ওপৰত ভৰসা কৰক, বিশ্বাস কৰক। ময়ো এজনী ছোৱালী, সেয়েহে এই দুখ মই বুজি পাওঁ। এজনী গাভৰু ছোৱালী নিৰুদ্দেশ হোৱাটো ইমান সহজে মানি নিশ্চয় ল'ব নোৱাৰি। মাত্ৰ আপোনালোকে আমাৰ ওপৰত আস্থা নেৰিব। মই আপোনালোকক কথা দিলোঁ, মই নিশ্চয় কিবা এটা কৰিম আৰু খুব সোনকালে কৰিম। মই আজিয়েই এই জিলাৰ কাৰ্যভাৰ গ্ৰহণ কৰিছোঁ, সেয়েহে এই অঞ্চলৰ কথা বুজিবলৈ মোক অলপ সময় লাগিব। খুব কমেও 2-4 দিন লাগিব। সেয়েহে আপোনালোকে আমাক অলপ সময় দিয়ক আৰু শান্ত হওক। আনফালে ৰাইজ অতি ক্ষোভিত হৈ আছিল। ভিৰৰ মাজৰে এজনে ক'লে, মেডাম, আমি কেতিয়ালৈ শান্ত হৈ বহি থাকিম? আজিলৈকে একেই অৱস্থা হৈ আছে। দিনে দিনে ছোৱালীবোৰ নিৰুদ্দেশ হৈ আছে। আমি কেতিয়ালৈ সহ্য কৰি থাকিম? আমাৰ ছোৱালীবোৰ নিৰুদ্দেশ হৈ যেতিয়া নাইকিয়া হৈ পৰিব, তেতিয়াহে পুলিচে একশ্যন ল'ব নেকি? তেতিয়া SP প্ৰিয়াক্ষী মেডামে ক'লে, যদি আপোনালোকে এনেকৈ ধৰ্ণা প্ৰদৰ্শন কৰি থাকে তেন্তে কোনো অপৰাধীক ধৰিবলৈ আমি সক্ষম নহ'ম। কাৰণ আপোনালোকৰ ধৰ্ণা প্ৰদৰ্শনৰ ভয়ত অপৰাধীয়ে নিজৰ কাম কৰা বন্ধ কৰিব, নতুবা কিছুদিনৰ বাবে শান্ত হৈ বহি থাকিব। সেয়েহে আপোনালোক ঘৰলৈ যাওক আৰু আমাৰ ওপৰত ভৰসা ৰাখি শান্তিৰে থাকক। আৰু আপোনালোকে মোৰ ফোন নম্বৰটো লওক। যদি কোনো সন্দেহযুক্ত ব্যক্তি দেখে তেন্তে তৎক্ষণাত ফোন কৰিব। আৰু যদি কোনো সমস্যা আহি পৰে তেন্তে আপোনালোকে মোলৈ পোনপটীয়াকৈ ফোন কৰিব পাৰিব। আপোনালোকে থানালৈ যোৱাৰ প্ৰয়োজন নাই, মই সকলো মেনেজ কৰিম। SP প্ৰিয়াক্ষী মেডামৰ কথা শুনি ৰাইজৰ মাজত আলোচনা হ'বলৈ ধৰিলে যে ইমান দিন আমি ধৈৰ্য ধৰিলোৱেই যেতিয়া, আৰু কেইদিনমান বাট চাওঁ। এই বুলি সকলোৱে আলোচনা কৰি মেডামক ক'লে, মেডাম, আপোনাৰ ওপৰত আমি ভৰসা নিশ্চয় কৰিছোঁ। এতিয়া আপুনিয়ে কিবা এটা কৰক, আমাৰ ছোৱালীবোৰক বচাওক মেডাম। SP প্ৰিয়াক্ষী মেডামে ৰাইজক সান্তনা দিলে যে তেওঁ অতি সোনকালে ইয়াৰ ব্যৱস্থা কৰিব। কিন্তু নিজেই বহুত চিন্তাত আছিল যে কেনেকৈ এই অপৰাধীৰ দলটোক ধৰা পেলাব পাৰে, কাৰণ ক'ৰ পৰা একো সুংসূত্ৰ পোৱা হোৱা নাছিল। তাৰ পিছত প্ৰিয়াক্ষী মেডামে তেওঁৰ অধীনত থকা সকলো থানাৰ মুখ্য বিষয়াক লৈ এখন জৰুৰী মিটিং আহ্বান কৰিলে। মিটিঙত SP মেডামে সকলোকে এয়াই আহ্বান কৰে যে ছোৱালীবোৰ নিৰুদ্দেশ হোৱা ঘটনাটোৰ সমাধান কৰাৰ বাবে সকলোৱে যাতে উঠি পৰি লাগি যায় আৰু কাৰ মনত কি উপায় আছে সেয়া ব্যক্ত কৰে। মই সাধাৰণ চিপাহীৰ পৰা উচ্চ বিষয়ালৈকে সকলোৰে পৰা আইডিয়া বিচাৰোঁ আৰু মই সেইমতে কাম কৰিম। SP মেডামৰ কথা শুনি সকলো পুলিচ কৰ্মচাৰী আনন্দিত হৈ পৰে আৰু ভাবিবলৈ ধৰে যে SP মেডামে তেওঁলোকক সন্মান দিছে। সকলোৱে কিবা নহয় কিবা এটা উপায় দিলে আৰু মেডামেও সেইমতে কাম কৰি চালে, কিন্তু ফলাফল একো নাপালে। আনফালে ছোৱালীবোৰ এতিয়াও নিৰুদ্দেশ হৈয়ে আছিল। কেতিয়াবা কলেজৰ পৰা, কেতিয়াবা হস্পিটেলৰ পৰা, কেতিয়াবা চাকৰিৰ পৰা আৰু আনকি কেতিয়াবা ঘৰৰ পৰাও। সেয়েহে ছোৱালীবোৰ ঘৰৰ পৰা নোলোৱা হৈছিল। কিন্তু কিমান দিন এনেকৈ থাকিব? কাৰণ ওলাবতো লাগিবই। কোনোবা কলেজলৈ যাবই লাগিব, কোনোবা হস্পিটেললৈ যাবই লাগিব আৰু কোনোবা চাকৰিলৈও যাব লাগিব। সকলোৰে কিবা নহয় কিবা এটা প্ৰয়োজনীয় কাম নিশ্চয় থাকে। কিন্তু এনেকৈ আৰু কিমান দিন চলিব? তাৰ মাজতে প্ৰিয়াক্ষী মেডামে ৰাইজক আহ্বান জনাইছিল যে কিছুদিনৰ বাবে ছোৱালীবোৰ যাতে ঘৰৰ পৰা বাহিৰলৈ নোলায়। সাধাৰণ জনতাই SP মেডামৰ কথা মানিছিল। ছোৱালীবোৰ কিবা বিশেষ কাম নাথাকিলে ওলোৱা নাছিল। আনফালে অপৰাধীৰ দলটোৱে চিকাৰ বিচাৰি ঘূৰি ফুৰি আছিল, কিন্তু কেইবাদিনো ধৰি সিহঁতৰ হাতত চিকাৰ ধৰা দিয়া নাছিল। অপৰাধীৰ দলটোৰ ওপৰত ওপৰৰ পৰাও হেঁচা পৰিবলৈ ধৰিছিল, কাৰণ তেওঁলোকৰ যি ব্যৱসায় সেয়া কেৱল ভাৰততেই নহয়, আন দেশতো আছিল। সিহঁতে ছোৱালী অপহৰণ কৰে আৰু চিধা চিধি বিদেশলৈ পঠিয়াই দিয়ে আৰু সিহঁতক বেয়া কাম কৰিবলৈ বাধ্য কৰে। SP প্ৰিয়াক্ষী মেডামে এক প্ৰকাৰ একো ৰাস্তাই বিচাৰি পোৱা নাছিল যে কি কৰা যায়, কেনেকৈ এই অপৰাধীৰ চক্ৰটোত ধৰা পেলোৱা যায়। বহু কথা চিন্তা কৰি প্ৰিয়াক্ষী মেডামে নিজেই এটা বিপদজনক সিদ্ধান্ত ল'লে আৰু নিজৰ অধীনত থকা থানাৰ যিমানবোৰ ইন্সপেক্টৰ আৰু ছাব ইন্সপেক্টৰ আছে সকলোকে মাতিলে আৰু ক'লে, মই এটা অতি বিপদজনক সিদ্ধান্ত লৈছোঁ আৰু তাৰ বাবে মোক আপোনালোকৰ সহায় লাগিব আৰু মোক যাতে সততাৰে সমৰ্থন কৰে। এই কথাত সকলোৱে একেমুখে প্ৰিয়াক্ষী মেডামক সমৰ্থন আৰু সহায় কৰিম বুলি প্ৰতিশ্ৰুতি দিলে। তাৰ পিছতে আৰম্ভ হ'ল এক ষ্টিং অপাৰেশ্যন। প্ৰিয়াক্ষী মেডামে এগৰাকী বেশ্যাৰ বেশ ধাৰণ কৰিলে। ডিঙিত পিন্ধা লকেটত আৰু ব্লাউজৰ বুটামত এটা কেমেৰা লগাই ল'লে
যাৰ নিয়ন্ত্ৰণ এখন থানাৰ পৰা কৰা হৈছিল। দুজন ইন্সপেক্টৰক এই কামৰ বাবে দায়িত্ব দিয়া হ'ল। তেওঁলোকে 24 ঘণ্টা ধৰি এই কামটো চোৱা চিতা কৰি থাকিব। আনফালে 3টা পুলিচৰ টীম কণ্ট্ৰল ৰুমৰ আদেশ পালন কৰিবলৈ 24 ঘণ্টাই সাজু হৈ আছিল। এই সকলোবোৰ ঠিক ঠাক হোৱাৰ পিছত মেডাম প্ৰিয়াক্ষীয়ে ৰাজপথলৈ বুলি আগবাঢ়িলে। মেডামে চুটি চুটি কাপোৰ পিন্ধি উজ্জ্বল ৰঙৰ লিপষ্টিক লগাই হাইৱেত থিয় হ'ল। মেডামক দেখিবলৈ সাধাৰণ ছোৱালীতকৈ একেবাৰে বেলেগ লাগিছিল। অলপ সময় ইফাল সিফাল কৰাৰ পিছত দেহ ব্যৱসায় চক্ৰটোৰ এজনে মেডামক অলপ দূৰৰ পৰাই লক্ষ্য কৰি আছিল। সি লগে লগে সিহঁতৰ লিডাৰক ফোন কৰি জনালে যে হাইৱেত এজনী ছোৱালী থিয় হৈ আছে। খবৰ পোৱাৰ লগে লগে সেই চক্ৰটোৰ আৰু কেইজনমান সদস্য তাত আহি উপস্থিত হ'ল। সিহঁতে মেডামক দেখিয়েই বুজি পাইছিল যে এইজনীৰ লগত জোৰ জবৰদস্তি কৰাৰ কোনো প্ৰয়োজন নাই, তাইতো এনেই মানি ল'ব। এই বুলি এজন যুৱকে আহি মেডামক সুধিলে, কিমান ল'ব মেডাম এটা ৰাতিৰ বাবে? তেতিয়া মেডামেও সিহঁতৰ ভাষাতেই ক'লে, পুৰা 3000। যাওঁ যদি বল, নহ'লে ভাগ ইয়াৰ পৰা, মিছাতে টাইম পাছ নকৰিবি। মেডামৰ মুখত এনে কথা শুনি সিহঁতে ভালকৈ বুজিলে যে এজনী তেনেকুৱাই। আৰে মেডাম 3 কিয়? মই আপোনাক পুৰাপুৰি 5 দিম, কিন্তু আপুনি মোৰ ঘৰলৈ যাব লাগিব। তেতিয়া SP মেডামে ক'লে, না বাবা, আমি তোৰ ঘৰলৈ যাব নোৱাৰোঁ, কাৰণ তোৰ ঘৰত তোৰ মাইকী থাকিব আৰু তাইৰ খেচখেচনি মই শুনিব নোৱাৰোঁ দেই। তেতিয়া যুৱকজনে ক'লে, আৰে আপুনি চিন্তা নকৰিব, মই সকলো বন্দোবস্ত কৰিহে আহিছোঁ। মোৰ মাইকী মোৰ লগত নাই, মাকৰ ঘৰলৈ গৈছে। এই কথা শুনি SP মেডামে তাৰ কথাটো মানি ল'লে। গাড়ীত উঠি যুৱকজনৰ ঘৰলৈ বুলি আগবাঢ়িল। ঘৰত উপস্থিত হৈ দেশ ব্যৱসায় চক্ৰটোৰ লগত জড়িত যুৱকজনে মেডামক সুধিলে, ঠাণ্ডা খাব নেকি? তেতিয়া মেডামে ক'লে, আৰে ঠাণ্ডা চাণ্ডা নালাগে, সাধাৰণ পানী এগিলাচ দিলেই হ'ব। যুৱকজনে দেৰি নকৰি পাকঘৰলৈ গ'ল আৰু পানীৰ গিলাচত এবিধ পাউডাৰ মিহলাই মেডামক দিলে। মেডাম এয়া লওক। সেই সময়তে মেডামে বাথৰুম কোনফালে আছে বুলি সুধিলে। যুৱকজনে বাথৰুমটো দেখুৱাই দিলে। আনফালে মেডাম গাড়ীত আহি থাকোঁতেই পুলিচৰ 2টা টীমে মেডামক অনুসৰণ কৰি যুৱকজনৰ ঘৰটোৰ চাৰিওফালৰ পৰা ঘেৰি ধৰিছিল। মেডাম বাথৰুমলৈ গ'ল আৰু যুৱকজনলৈও এটা ফোন আহিল। যুৱকজনে হেল্ল' হেল্ল' কৈ আন এটা কোঠালৈ গ'ল। সেই সময়তে মেডামে বাথৰুমৰ পৰা ওলাই আহি গিলাচৰ পানীখিনি বেচিনতে পেলাই দিলে। ফোনটো সামৰি যুৱকজনে মেডাম থকা কোঠাটোলৈ অহাৰ লগে লগে মেডামে বেহুচ হোৱাৰ অভিনয় কৰিলে। তেতিয়া যুৱকজনে জোৰে জোৰে হাঁহিবলৈ ধৰিলে আৰু অপৰাধী চক্ৰটোলৈ ফোন কৰিলে, আজি এটা ভাল আইটেম পাইছোঁ ভাই, ফৰেনত ভাল দাম পাম, কাৰণ আজি বহুদিনৰে পৰা মাল ছাপ্লাই দিবই পৰা নাই, ধান্দা একেবাৰে শুকান, সেয়েহে এয়া হাততে পাইছোঁ যেতিয়া অলপ বেছি দাম দিব লাগিব। দাম দৰ ঠিক হোৱাত যুৱকজনে তাৰ ঘৰৰ ঠিকনাটো দি আন যুৱক কেইজনক তাৰ ঘৰলৈ মাতিলে। সময় নষ্ট নকৰি দেশ ব্যৱসায়ৰ চক্ৰটোৰ লগত জড়িত আন 4জন যুৱক আহি সেই যুৱকজনৰ ঘৰত উপস্থিত হ'ল। যুৱকজনক সি বিচৰা মতে পইচা পাতি দি সেই 4জন যুৱকে SP মেডামৰ ওচৰলৈ যাবলৈ ওলাওঁতেই আগৰে পৰা সষ্টম হৈ থকা পুলিচৰ টীমটোৱে সেই যুৱকজনৰ সৈতে আন 4জন যুৱকক চাৰিওফালৰ পৰা ঘেৰি ধৰিলে। আনফালে মেডামেও নিজৰ বেগটোত লৈ ফুৰা পিষ্টলটো উলিয়াই ক'লে, য'তেই আছ ত'তেই থাক, এখোজো লৰচৰ নকৰিবি, নহ'লে এই মুহূৰ্ততেই এই দুনিয়াৰ পৰাই লৰচৰ হৈ যাবি। মেডামৰ কথা শুনি আৰু চাৰিওফালে পুলিচ দেখি যুৱককেইজনে নিজৰ হাত ওপৰলৈ কৰি থিয় হৈ থাকিল। পুলিচে আটাইকেইজনকে গ্ৰেপ্তাৰ কৰিলে। SP মেডামে যুৱককেইজনক গাড়ীত উঠাই থানালৈ লৈ গ'ল আৰু থানাত সিহঁতৰ সুন্দৰকৈ শুশ্ৰূষা কৰিলে। লকআপত পুলিচৰ লাঠিৰ কোব সহ্য কৰিব নোৱাৰি সিহঁতে SP মেডামক সকলো কথা ক'লে, যে সিহঁতে কেনেকৈ ছোৱালীবোৰ কিডনেপ কৰে আৰু তাৰ পিছত সিহঁতক ক'ত ৰাখে, কেতিয়া আন দেশলৈ ছাপ্লাই দিয়ে ইত্যাদি। কচোন, মই যদি বেহুচ হৈয়ে থাকিলোহেঁতেন তেতিয়া তহঁতে মোক ক'লৈ পঠিয়ালিহেঁতেন? তেতিয়া এজনে ক'লে, মেডাম আপোনাক কালিলৈ পঠিওৱা হ'লহেঁতেন। ঠিক আছে, তেনে তহঁতৰ বছক ফোন কৰ আৰু ক'ত তহঁতে লগ হবি সেই বিষয়ে জনাই দে। মেডামৰ কথামতে যুৱককেইজনে তাকেই কৰিলে, কাৰণ সিহঁতৰ হাততো অন্য উপায় নাছিল। সিহঁতে কোৱা মতে পিছদিনা পুনৰ অপাৰেশ্যন আৰম্ভ হ'ল আৰু সাধাৰণ পোছাকত সাগৰৰ পাৰত পুলিচৰ এটা বৃহৎ দল সষ্টম কৰি ৰখা হ'ল। যথা সময়ত দেশ ব্যৱসায়ৰ লগত জড়িত আন যুৱক আহি তাত উপস্থিত হ'ল। লগে লগে পুলিচে চাৰিওফালৰ পৰা সিহঁতক ঘেৰি ধৰিলে আৰু এইদৰে প্ৰিয়াক্ষী মেডামে আৰু বিভিন্ন স্থানত অভিযান চলাই
এই নাৰী দেহ ব্যৱসায় চক্ৰটো উৎখাত কৰিলে। প্ৰায় 50 জনৰ ওপৰত যুৱকক পুলিচে আটক কৰিলে আৰু প্ৰায় 40 গৰাকী যুৱতীক সিহঁতৰ কবলৰ পৰা উদ্ধাৰ কৰিলে। পিছদিনা বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰিয়াক্ষী মেডামৰ এই অভিযানে স্থান পালে। বিভিন্ন মহলে এছপি প্ৰিয়াক্ষী মেডামক প্ৰশংসাৰে উপচাই পেলালে। সেই ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে নিজেই এছপি প্ৰিয়াক্ষী মেডামক সাক্ষাৎ কৰি প্ৰশংসা কৰিলে আৰু তেওঁৰ প্ৰমোচনো হ'ল। প্ৰিয় দৰ্শক, এয়াই আছিল এগৰাকী সাহসী আৰু সৎ এছপিৰ কাহিনী। এই ঘটনাটো ঘটিছিল উত্তৰ প্ৰদেশত 2011 চনত। কাহিনীটো শুনি আপুনি কেনেকুৱা পালে আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।